আয়তীৰ উৰুলি বিয়ানাম আৰু পুৰোহিতৰ মন্ত্ৰ উচ্চাৰণেৰে মুখাৰিত হৈ পৰে ৰঙাপৰাৰ ঘয়ৰালী চাহ বাগিচা। ঘয়ৰালী কালী মন্দিৰ প্ৰাংগণত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা শ্ৰীমদ্ভাগৱত জ্ঞানযজ্ঞৰ ধৰ্মীয় অনুষ্ঠানটি অন্তিম দিনা সমূহীয়া বিবাহ কাৰ্য সম্পন্ন হয়। সমূহীয়া বিয়াত একেলগে বহিল ৬১ জোৰা দৰা কইনা। বিয়া চাবলৈ স্থানীয় ৰাইজ মণ্ডপত উপস্থিত হয়। বিভিন্ন কাৰণত বিবাহ নোহোৱাৰ দৰা কইনাসকলক হোম জুইত সাক্ষী কৰি বিবাহ কাৰ্য সম্পাদন কৰে পুৰোহিতে। ঘয়ৰালী চাহ বাগিচাৰ দৰা কইনাসকলক আশীৰ্বাদ দিবলৈ ধৰ্মীয় অনুষ্ঠান ভাগত উপস্থিত হয় অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী তথা সাংসদ পল্লৱ লোচন দাস। উল্লেখ্য যে শ্ৰীহৰি সৎসংঘ সমিতিৰ পূৰ্বোত্তৰ আৰু ঘয়ৰালী চাহ বাগিচাৰ সমূহ সনাতন ৰাজ্যৰ সহযোগত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হয় শ্ৰীমদ্ভাগৱত জ্ঞানযজ্ঞ। দেশৰ শান্তি কামনাৰ্থে শ্ৰীমদ্ভাগৱত জ্ঞানযজ্ঞ অনুষ্ঠিত কৰে। অনুষ্ঠান ভাগত পূজ্যপ্ৰিয়া চন্দে কথাবচন শুনিবলৈ শ শ ভক্ত উপস্থিত হয় ঘয়ৰালী চাহ বাগিচাত। আমাৰ এই আজি সমূহীয়া বিবাহত আমি ৬১ গৰাকী জোৰা আমি বিবাহ সম্পন্ন কৰিবলৈ ব্যৱস্থা কৰিছোঁ আৰু আমি নিজকে বৰ সৌভাগ্য মানিছোঁ। ৰাইজৰ দান বৰঙণিৰে এই অনুষ্ঠান আমি সাফল্যমণ্ডিত কৰিবলৈ ওলাইছোঁ আৰু সৌভাগ্য মানিছোঁ এইকাৰণে দুখীয়া দৰিদ্ৰ যিখিনি মানুহ সংসাৰ কৰি আছিলে অত বছৰে তেওঁলোকৰ বিবাহৰ কাৰণে আমি যি ৰাইজৰ আহ্বান মৰ্মে আমি যি ব্যৱস্থা ল'লোঁ আৰু তেওঁলোকে আমাক সেইমতে সঁহাৰি জনাইছে আৰু আমি ভাবোঁ অনাগত দিনতো আমি এনেকুৱা ধৰণৰ কাৰ্যসূচী আমি হাতত লৈ থাকিম। জামুগুৰিহাটৰ পৰা অনুৱাৰ আহমেদৰ ৰিপৰ্ট, মাই নিউজ এনি।